হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি কেইবাদিনৰো বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আহিছোঁ এটা আনবক্সিং ভিডিঅ'ৰ সৈতে। সাধাৰণতে মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিয়া নহয়, যদিও এই ভিডিঅ'টো কোনোবা এস্পিৰেণ্টৰ বাবে হেল্পফুল হ'বও পাৰে বুলি ভাবিয়েই এনেদৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আৰু এতিয়া মই আনবক্সিং কৰি থকা প্ৰডাক্টটোৰ নাম হৈছে ইমেজি মেক মেপলজি পাজল ইণ্ডিয়া উইথ কেপিটেলছ। বেচিকেলি এই প্ৰডাক্টটো সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বাবে বেছি উপযোগী হয়, অকণমানি শিশুসকলক ভূচিত্ৰাৱলীৰ জ্ঞান দিবৰ বাবে তথা জিঅ'গ্ৰাফী বিষয়টোৰ ওপৰত তেওঁলোকৰ ইণ্টাৰেষ্ট বঢ়াবৰ বাবে এই মেপ পাজলসমূহে বিশেষভাৱে সহায় কৰে। যদিও আমাৰ দৰে চিভিল ছাৰ্ভিচ এস্পিৰেণ্টসকলৰ বাবেও এনেধৰণৰ মেপ পাজলবিলাক হেল্পফুল হ'ব পাৰে, যিটো মই নিজে উপলব্ধি কৰিছোঁ। ভাবকচোন, আমিও যদি স্কুলত পঢ়ি থকা সময়ত এনেধৰণেই মেপবিলাক শিকিব পাৰিলোহেঁতেন, তেন্তে কিমান যে ভাল হ'লহেঁতেন। পিছে একো নাই, সৰুতে নাপালো কি হ'ল, এই 25 বছৰ বয়সত হ'লেওতো পাইছোঁ। এই প্ৰডাক্টটো মই অৰ্ডাৰ কৰিছিলোঁ ব্লিংকিটৰ পৰা। আপোনালোকে ল'ব বিচাৰিলে ফ্লিপকাৰ্ট বা এমাজনতো পাই যাব। ইয়াৰ MRP হৈছে 469 আৰু মই পাইছোঁ 399 ৰুপিজত। পিছে এইটো মই কোনো পেইড প্ৰমোশ্যন কৰা নাই দেই, মই জেনুইনলি এই বস্তুটো ভাল পাইছোঁ, সেয়ে আপোনালোককো জনাইছোঁ। জেনেৰেলি আমি ইণ্ডিয়ান ষ্টেটসমূহৰ নাম জানো যদিও কেতিয়াবা ষ্টেটসমূহৰ লগত তেওঁলোকৰ কেপিটেলসমূহ বা ইউনিয়ন টেৰিটৰিজসমূহৰ নাম মনত ৰাখোঁতে খেলি মেলি লাগিব পাৰে। গতিকে তেনে ক্ষেত্ৰত এনেধৰণৰ পাজল বা গেমৰ মাধ্যমেৰে যদিহে আমি মনত ৰাখিবলৈ চেষ্টা কৰোঁ, তেন্তে ৰাজ্যসমূহৰ ৰাজধানীৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নামবিলাক সলসলীয়াকৈ মনত ৰখাত আমাৰ সহায় হ'ব বুলি ভাবোঁ। তাৰমানে আকৌ এইটো নহয় যে এই বস্তুটো নহ'লে কোনেও মনত ৰাখিবই নোৱাৰিব। ইয়াৰ আগতেও সকলোৱে নিজৰ ধৰণেৰেই বস্তুবিলাক শিকিছিল, মনত ৰাখিছিল। যদিও মই ভাবোঁ লাৰ্ণিং এনেকুৱা এটা বস্তু যিটোত কিছুমান নতুন নতুন উপায় অৱলম্বন কৰিলে বা বিভিন্ন নতুন কাইদাৰে বস্তুবিলাক শিকিবলৈ যত্ন কৰিলে সেই বস্তুটোৰ প্ৰতি বা বিষয়টোৰ প্ৰতি আমাৰ বেছিকৈ আগ্ৰহ জন্মে তথা লাৰ্ণিঙৰ জাৰ্ণিটোতো এটা এক্সাইটমেণ্ট থাকে। আপোনালোকে অনলাইনত এনেকুৱা বিভিন্ন ধৰণৰ পাজল পাই যাব। ৱৰ্ল্ডৰ কাণ্ট্ৰিবিলাক আৰু কাণ্ট্ৰি ফ্লেগবিলাকক মেটচ কৰা কিছুমান পাজল আছে। ইণ্ডিয়াৰ ষ্টেটসমূহৰ শ্বেপটোক লৈ পেলাই মেটচ কৰিবলৈ কিছুমান থাকে, তেনেকুৱা বিভিন্ন পাজল আছে। মই নেক্সট আপোনালোকক ৱৰ্ল্ড কাণ্ট্ৰিজ, কেপিটেলছ এণ্ড ফ্লেগসমূহৰ যিটো পাজল আছে সেইটো দেখুৱাম। মানে বেলেগৰ কথা নাজানো দেই, কিন্তু মোৰ এনেকৈ ভাল লাগে বস্তুবিলাক শিকি। মানে অকণমান ফান পাজল বা কিবা এটা খেলৰ মাজেৰে যেতিয়া কিবা এটা বস্তু শিকা হয়, তেতিয়া আমাৰ বাবে কেতিয়াবা টান যেন লগা বস্তুবিলাকো সহজ হৈ পৰে। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন। এয়া দেখিলেনে মই কেনেকৈ ষ্টেটবিলাকৰ লগত কেপিটেলসমূহ তথা ইউনিয়ন টেৰিটৰিসমূহৰ নামসমূহ চিনাক্ত কৰিলোঁ। আপোনালোকৰ ঘৰত যদি ভাইটি ভণ্টি বা বেলেগ কোনো সৰু ল'ৰা ছোৱালী আছে, তেন্তে তেওঁলোকৰ কাৰণে কিন্তু এই বস্তুটো যথেষ্ট উপযোগী হ'ব। মানে বহুত কম বয়সৰ পৰাই তেওঁলোকে ভূচিত্ৰাৱলীৰ ওপৰত যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰিব। লগতে কাৰোবাক বাৰ্থডেত গিফ্ট কৰিলেও তেওঁলোকে খুব ভাল পাব। মোৰো কিন্তু এই প্ৰডাক্টটো খুব ভাল লাগিল দেই। কিছুমান বস্তু কেৱল সৰু ল'ৰা ছোৱালীয়ে ল'ব পাৰে বুলি কি কথা আছে, নহয় জানো? এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে এটা কথা জনাই থওঁ যে মোৰ নতুন লং ভিডিঅ' খুব সোনকালে আহি আছে। ইমান দিনে কিয় ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, সেই কথাটো মই ইতিমধ্যে আপোনালোকক কমিউনিটি পোষ্টৰ জৰিয়তে জনাইছোৱে। গতিকে আশা কৰোঁ আপোনালোকে বুজি পাব। আহি আছোঁ নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই।